ফেসবুক লাইভলৈ স্বাগতম জনাইছো। আজি বিশেষ অলপ দৰকাৰী আলোচনা কৰাৰ কাৰণে আজি ফেসবুক লাইভত আচলতে মই আহিছো। বিশেষ বুলি ক'বলৈ গৈ ক'ব লাগিব যে বিশেষ হৈছে এতিয়া আপোনালোকে জানে যে কিছু কথা বতৰা চলি আছে ফেসবুকত, আৰু সেইখিনি কথা লৈয়ে মই আজি লাইভত আহিলো। আশা কৰিছো যিসকলে কিছুমান প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নখিনিৰ উত্তৰ তেখেতসকলে লাভ কৰিব। তো মই ক'ব বিচাৰিছো, যোৱা কালি নে পৰহি ফেসবুকত মই এটা লাইভ মোৰ বিষয় লৈ পেলাই এটা লাইভ কৰা হৈছে চিৰাং জিলাৰ পৰা, আৰু সেইটো লাইভত তেওঁ কিছুমান অবান্তৰ অযুক্তিকৰ কথা উত্থাপন কৰিছে, আৰু তেওঁ কৈছে যে আমি কোৱা কথাখিনি বিটিসি ৰাজনৈতিক প্ৰেক্ষাপটত আমি কোৱা কথাখিনি যুক্তিহীন বুলি তেওঁ ক'ব বিচাৰিছে। আৰু মোৰ এটা ইণ্টাৰভিউ, এটা সাক্ষাৎকাৰ তেওঁ বজাই লাইভটো চলাইছিল। কোনে চলাইছিল? যিসকলে চাইছে আপোনালোকে জানে, আপোনালোকে দেখিছে নিশ্চয়। তেওঁ মই কৰি অহা সংগঠন তেওঁ কৰি আহিছে, গতিকে প্ৰাক্তন সতীৰ্থ সেই হিচাপে দাবী কৰি বহুত কথা তেওঁ কৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ নতুনকৈ 2020 চনলৈকে তেওঁ তেতিয়া সংগঠনতে আছিলে, কিন্তু তেওঁ BPFৰ ফেভৰতে কাম কৰি আছিল। যিয়ে নহওক, লাষ্ট MP নিৰ্বাচনৰ চন্দন ব্ৰহ্ম ডাঙৰীয়া যেতিয়া জইন কৰিলে, চন্দন ব্ৰহ্মৰ লগত তেওঁ জইন কৰিছে AVPLত। গতিকে নতুনকৈ AVPLত গৈছে, তাৰ হেৰিটো বেলেগ। তেওঁ ভাবি আছে যে মই গোটেইখিনি জানো। তেওঁ যিখিনি আপোনাৰ অভিযোগ আনিছে যে আমাৰ কোৱা কথাখিনি শুদ্ধ নহয়। আমি কৈছিলোঁ যে বৰ্তমানৰ BTC চৰকাৰখনে গুৱাহাটী উচ্চ ন্যায়ালয়ক এটা এফিডেভিট দিছে, যিটো এফিডেভিটত কোৱা হৈছে যে ক'ত কাক কেনেকৈ উচ্ছেদ কৰা হ'ব। এই কথাখিনি তেওঁলোকে ক'ব বিচাৰিছে আমি ভুল কথা কোৱা বুলি ক'ব বিচাৰিছে, যাৰ কাৰণে আজি মই সম্পূৰ্ণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো এফিডেভিট, মই সম্পূৰ্ণ এফিডেভিট লৈ আজি বহিছোঁ। এইটো হৈছে এফিডেভিটৰ কপি। ইয়াত যথেষ্টখিনি পৃষ্ঠা আছে, যদি আপোনালোকে বুজি পাইছে। ইয়াত যথেষ্টখিনি পৃষ্ঠা আছে। সম্পূৰ্ণ এফিডেভিট গুৱাহাটী উচ্চ ন্যায়ালয়ক যি এফিডেভিট বৰ্তমানৰ চৰকাৰখনে দিছে, প্ৰমোদ বড়ো নেতৃত্বাধীন বিজেপি AVPLৰ যি চৰকাৰ বৰ্তমান চলি আছে, এই চৰকাৰখনে গুৱাহাটী উচ্চ ন্যায়ালয়ক এই এফিডেভিট দিছে। আৰু এই এফিডেভিটত কি কৈছে তাৰ আগত মই দুটা কথা কম। যে ক'ব বিচৰা হয় যে 2019 চনতে উচ্ছেদ কৰাৰ কাৰণে পৰিকল্পনা কৰা হৈছিল, কিন্তু এই কাগজে সেইটো নস্যাৎ কৰে। ইয়াত কি কোৱা হৈছে, মই যদি 1 by 1 পঢ়ি দিওঁ, আৰু যদি কোনোবা বন্ধুৱে বিচাৰে মোক কমেণ্ট কৰিলে হ'ল, হোৱাটছআপ নাম্বাৰটো দিলে মই তেওঁ এফিডেভিটৰ মূল যিখিনি বস্তু আছে সেইখিনি মই তেওঁলোকক পঠাই দিম। আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে আমাৰ প্ৰতিক্ৰিয়া আগতো দিছিলোঁ, কিন্তু বাৰে বাৰে AVPLৰ কিছু ব্যক্তিয়ে ক'ব বিচাৰে যে আমি যিখিনি কথা কৈছোঁ আমাৰ এই কথাখিনি শুদ্ধ নহয় বুলি ক'ব বিচাৰে, অশুদ্ধ ভুল বুলি ক'ব বিচাৰে। ইয়াত কৈছে that the deponent beg to state that the erstwhile BTID authority filed affidavit in the instant PIL, and it was stated therein that there is total 1,01,000
723 numbers of enclosures in the tribal belt and blocks falling under the then BTAD area, of which total 83,656 numbers of persons belong to protected class as notified under Chapter 10 of the Assam Land and Revenue Regulation 1886, and rest 17,407 persons fell under non-protected class who illegally encroached the lands. The Honorable Guwahati High Court, এই যে কথাখিনি যে ইয়াত কৈছে মই যিখিনি পঢ়ি দিলো, এই কথাখিনি যদি বিচাৰে মই হোৱাটছআপত দিব পাৰিম যে 1,01,723টা পৰিয়াল টোটেল ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অবৈধ বেদখল কৰি থকা বুলি কোৱা হৈছে, আৰু তাৰে 83,656 গৰাকী হৈছে আপোনাৰ প্ৰটেক্টেড ক্লাছ বা সুৰক্ষিত শ্ৰেণীৰ, আৰু হৈছে 17,407টা পৰিয়াল হৈছে নন প্ৰটেক্টেড অৰ্থাৎ জেনেৰেল, যেনেকৈ সংখ্যালঘু মানুহখিনি বিশেষকৈ ইয়াত এফেক্টেড। বাকী যিখিনি প্ৰটেক্টেড আছে, প্ৰটেক্টেডখিনি বাদ দি পেলাই এই বাকী মানুহখিনিৰ বিপদ ঘণ্টা বাজিব পাৰে। গতিকে সেই কথাটো হাইকোৰ্টত এই কথাটো কোৱা হৈছে, আৰু এই কথাখিনি দ্য হনাৰেবল গুৱাহাটী হাইকোৰ্ট ইন দ্য জাজমেণ্ট এণ্ড অৰ্ডাৰ ডেটেড 9/12/19 ৰেকৰ্ডেড দ্য ছেড ফিগাৰ এলং উইথ দ্য ষ্টেটমেণ্ট শ্বয়িং এনক্লোজাৰ ইন ডিফাৰেণ্ট ডিষ্ট্ৰিক্ট অফ BTAD এৰিয়া, নাও BTR ৰিজন। এতিয়া BTR ৰিজন হৈছে কথাটো আছে, গতিকে ক'ব পাৰে যে 19তো মই পঢ়িছোঁ নেকি, গতিকে ইয়াত লিখা আছে ডাইৰেক্ট যে BTAD এৰিয়া নাও BTR ৰিজন, অৰ্থাৎ বৰ্তমানৰ চৰকাৰখনে এই এফিডেভিট দিছে। ইন দিছ কণ্টেক্সট ইট ইজ টু বি ষ্টেটেড that with the sense of guard in the BTR region during December 2020, the BTC authority called for report afresh from all circle officers about illegal enclosure in the tribal belt and block, and it is found from the said report that the figure in area of land as well as numbers of enclosure are mismatching as compared to the earlier report. ইয়াত কৈছে যে 19ৰ যিটো অৰ্ডাৰ, সেই অৰ্ডাৰত যিখিনি আপোনাৰ এনক্ৰজাৰ বা বেদখলকাৰী দেখুওৱা হৈছে সেইখিনি কিছু মিছমেচ আছে, কিছু ভুল আছে, যাৰ কাৰণে মানে নতুনকৈ চৰকাৰ 2020 চনৰ ডিচেম্বৰত লিখিছে যে 2020 চনৰ ডিচেম্বৰত যেতিয়া নতুনকৈ গভৰ্ণমেণ্ট আহিল, তাৰপিছত তেওঁলোকে চাৰ্কল অফিচাৰবিলাকক তেওঁলোকে আদেশ দিলে যে ইয়াৰ এটা নতুন ৰিপৰ্ট তেওঁলোকক দিব লাগে, আৰু যাৰ কাৰণে এই ৰিপৰ্টটো তেওঁলোকে লাভ কৰিছে, য'ত কোৱা হৈছে যে আগত যিটো ফিগাৰ দিছিলে তাত মিছমেচ আছিলে, গতিকে এইটো পুনৰীক্ষণ কৰিব লাগিব। ইট ট্ৰান্সফাৰ্ড ডেট দ্য আৰ্লিয়াৰ অথৰিটি মাইট হেভ ছাবমিটেড দ্য এফৰচাইড ৰিপৰ্ট ইন এ হাৰি। আগৰ চৰকাৰখনে খৰখেদাকে ৰিপৰ্টটো দি দিছিল হয়তো, যাৰ কাৰণে ইয়াত ভুল ৰৈ গৈছে বুলি কোৱা হৈছে। অলছো এজ পাৰ এভেইলেবিলিটি ৰেকৰ্ডছ, it is nowhere found that claimant objection from each individual were sought for by the erstwhile BTAD authority prior submitting the aforesaid report, as a result of which the present BTC authority has decided and approved for eviction of 207 number of families from the area of 428 bigha 2 katha and 10 lesa, first comprising from revenue circle of Bijni, Baksha, Tamulpur, Gureshwar, Baganpara, Kalaigao, Udalguri, Horisinga, after following the due procedure of eviction as per law. ঠিক এই গোটেইখিনি যে পঢ়িলো, এইখিনিৰ অৰ্থ হৈছে যে প্ৰথম দ্য প্ৰেজেণ্ট BTC অথৰিটি হেজ ডিচাইডেড এণ্ড এপ্ৰুভ, বৰ্তমানৰ BTC চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এপ্ৰুভ কৰিছে টোটেল মানে ফাৰ্ষ্ট পৰ্যায়ত 207টা পৰিয়াল, 428 বিঘা 2 কাঠা আৰু 10 লেচা মাটি। গতিকে এইখিনি কোৱা হৈছে। ইয়াত কি কৈছে, এজ এ ষ্টেটমেণ্ট শ্বয়িং দ্য প্ৰপ'জ ইভেকশ্যন ড্ৰাইভ এজ ষ্টেটেড এবভ ইজ প্ৰিপেয়াৰ্ড, এইটো ৰেডি কৰা হৈছিলে। চিন্স দ্য MCC ফৰ জেনেৰেল ইলেকশ্যন 2024 ইজ ইন ফ'ৰ্চ, 2024 চনৰ যিটো সাধাৰণ নিৰ্বাচন আহিল, some field official of the
LR and DM department are busy in election duty. Therefore, তেওঁলোক election duty busy আছিলে সেইকাৰণে as the when enforcement of the MCC is over, যেতিয়া এই MCC গুচি যাব, the process for eviction will be taken up after complying all existing gov rules and law relevant thereof prescribed in this regard. গতিকে স্পষ্ট কথা ইয়াত ডাইৰেক্ট কোৱা হৈছে MCC কাৰণে তেওঁলোকে কৰিব পৰা নাই। এই কথাখিনি আমি দাঙি ধৰিছো। ইয়াত আমি কি ভুল কৰিলো? ইয়াত যিসকলে কৈ আছে ইপিপিএল দলত নতুনকৈ যোগদান কৰি পেলাই তেওঁলোকে এনেকুৱা দেখুৱাব বিচাৰিছে যে তেওঁলোকে সকলো কথা জানে আৰু তেওঁলোকে সকলো কথা বুজি পায়। কোনে কি কৰি আছে তেওঁৰ নিজৰ স্বাধীনতা কৰি থাকিব, কিন্তু অযুক্তিকৰ কিছুমান কথা কৈ পেলাই আৰু সদায় মই দেখিছো যে ইপিপিএল দলত নতুনকৈ যোগদান কৰা কিছুমান ব্যক্তিয়ে তেওঁলোকে কথাবিলাক অলপ বেলেগ ধৰণে টানি লৈ যায়। পাৰ্চনেলি আহি পেলাই এনেকুৱা অমুক তমুক মই অমুক কৰিছো তমুক কৰিছো, কোনে পাৰ্চনেল লেভেলত কি কৰিছে সেইবিলাক কথা আমাৰ কোৱাৰ প্ৰয়োজন নাই। সেইবিলাক ডোমেইনত আছে, এইটো পাব্লিক ডোমেইনত আছে। গতিকে ইয়াৰ যিখিনি কথা বতৰা ইয়াত গুৱাহাটী হাইকোৰ্টত যিখিনি কথা কৈছে মই প্ৰত্যাহ্বান জনাব বিচাৰিছো যে এই এফিডেভিটখন, এইটো যিটো মোৰ এফিডেভিট মোৰ হাতত আছে, এই এফিডেভিটখন যদি ভুল বুলি প্ৰমাণ কৰিব পাৰে যে এইটো মই ভুল কথা কৈ আছো, এই এফিডেভিটটো ভুল, তেতিয়াহ'লে কি কম, তাৰমানে সামাজিক জীৱনত থকাৰ প্ৰয়োজন নাথাকিব। এইটো যদি ভুল বুলি প্ৰমাণ কৰিব পাৰে। গতিকে এইটো হৈছে BTC চৰকাৰৰ বৰ্তমানৰ যিটো স্থিতি। তেওঁলোকে গুৱাহাটী হাইকোৰ্টক এটা কথা কৈছে যে ইয়াত ৰেগুলাৰ ইভিকশ্যন ড্ৰাইভ চলোৱা হ'ব আৰু যিখিনি সংখ্যা ইয়াত আছে, যিসকল প্ৰটেক্টেড ক্লাছ তেওঁলোকৰ কথাটো বেলেগ, যিসকল নন প্ৰটেক্টেড ক্লাছৰ মানুহ BTC অঞ্চলত আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত, তেওঁলোকৰ উচ্ছেদ হ'ব বুলি এই যিটো এফিডেভিট ইয়াত কিন্তু আছে। আৰু ইয়াত প্ৰথম পৰ্যায়ত যিটো উচ্ছেদ হ'ব 207টা পৰিয়াল, সেইখিনি হৈছে আপোনাৰ চাৰ্কুল নাম হৈছে বিজনী চাৰ্কুলত আছে বাক্সা, তামোলপুৰ, গোৰেশ্বৰ, বাগানপাৰা, কলাইগাঁও, ওদালগুৰি আৰু হৰিচিঙা চাৰ্কুল। এইকেইটা চাৰ্কুলত, এইটো মোৰ কথাটো নহয়, এইটো গুৱাহাটী হাইকোৰ্টত দিয়া এফিডেভিট। এই কথাখিনি আমি দাঙি ধৰিছোঁ। এতিয়া ইয়াত যদি মই কৈ দিওঁ যে ভিলেজ নেম যদি মই কৈ দিওঁ, বাক্সাত আছে আলিয়া ভিলেজ, ইয়াত নাম্বাৰ অফ ফেমিলি 21। তামোলপুৰৰ গৈবাৰীত আছে গৈবাৰী গাঁও, 4টা ফেমিলি। গোৰেশ্বৰত আছে গড়মৌ, হৰিঝৰা আৰু চনমহবাৰী, 39 ফেমিলি আছে ইয়াত। বাগানপাৰাত আছে 17। তাৰপিছত কলাইগাঁৱত আছে ডালাইপাৰা, 16টা পৰিয়াল। ওদালগুৰি সৰ্বহেৰুৱা গাঁৱৰ নাম, 42 ফেমিলি। আৰু আছে হৰিচিঙা, 2 নদীৰ মুখ, 23টা পৰিয়াল, টোটেল 207টা পৰিয়াল ইয়াত লিষ্ট আছে। গতিকে বন্ধুসকল, যিজন বন্ধুক মই ক'ব বিচাৰিছোঁ তেওঁ নিজে বুজি পালে হ'ল। মই নামটো ইমান হাইলাইট কৰিব বিচৰা নাই, তেওঁক বেয়া পাব নালাগে। তেওঁ হয়তো বেয়া হ'ব, তেওঁৰ নামটো মই কৈ থকা নাই। মোক লৈ লাইভ দিয়াৰ আগত আপুনি এই গুৱাহাটী হাইকোৰ্টৰ এফিডেভিটখন পঢ়ি চোৱা উচিত আছিলে। আৰু এতিয়াও যদি আপোনাৰ প্ৰয়োজন আছে মই দিব পাৰিম, আৰু এনেও মই দি দিম। কালি মই দিছোঁৱে নেকি হোৱাটছআপত, মই কিছু ডকুমেণ্ট তেওঁক দিছোঁ। এটা অৰ্ডাৰ কপি দিছোঁ য'ত গুৱাহাটী উচ্চ ন্যায়ালয়ক ভাইলেট কৰা হৈছে। মই কৈছিলোঁ, মোৰ প্ৰেছ মিটত কৈছিলোঁ যে বৰ্তমান চৰকাৰখনে মহামান্য উচ্চতম ন্যায়ালয়ৰ অৰ্ডাৰক ভাইলেট কৰিছে। ভাইলেট কৰি পেলাই তেওঁলোকে এই ধৰণৰ অৰ্ডাৰ, এই উচ্ছেদৰ জাননী দিছিলে। এইটো মই প্ৰমাণ হিচাপে যিটো অৰ্ডাৰ কপি, এই অৰ্ডাৰ কপিটো মই দিছিলোঁ। ইয়াত চাওক, এইটো হৈছে হাছৰাবাৰী কেছৰ যিটো উচ্ছেদৰ জাননী দিছিল প্ৰমোদ বড়ো চৰকাৰে 2023। এইটো 4724/2023 কেছ নাম্বাৰ WPC 4724/2023। ইয়াত 1 নম্বৰ যিজন আছিলে ফজল হক এণ্ড 12 আদাৰ্ছ। এই ফজল হক কিন্তু তেখেত মৃত্যুবৰণ কৰিছে। কিয় মৃত্যুবৰণ কৰিছে তাৰ কাৰণটো এই তলত আহক, মই আপোনাৰ দেখাই আছোঁ।
এই অৰ্ডাৰত কোৱা হ'ল যে বৰ্তমানৰ বিটিচি অথৰিটিয়ে মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা আছে যে ডেপুটি কমিশনাৰে বা ডিচিএ ডিএমএ কি কৰিব লাগিব প্ৰথমে যিসকল মানুহক উচ্ছেদ কৰিব বিচাৰিব তেওঁলোকক প্ৰথমে 1 to 1 এই ইয়াতে সুপ্ৰিম কোৰ্টৰ বিষয়ে এইটো পেজতে আছে ইয়াত গোটেইখিনি যদি পঢ়ে ডেপুটি কমিশনাৰে মাষ্ট এক্সামিন দ্য ক্লেইম অফ ইচ অকুপেণ্ট মই যদি ইয়াত যদি মাৰ্ক কৰি দিওঁ এইটো চাওক মই যিখিনি মাৰ্ক কৰি দিছোঁ বিশেষকৈ যদি এইখিনিও চাই ইয়াত গোটেইখিনি কথা ইয়াত লিখা হৈছে সুপ্ৰিম কোৰ্ট ডেট দ্য ডেপুটি কমিশনাৰ মাষ্ট এক্সামিন দ্য ক্লেইম অফ ইচ অকুপেণ্ট অন কেছ টু কেছ বেচিছ এণ্ড আফটাৰ ৰেকৰ্ডিং ছেটিছফেকশ্যন অফ দ্য লাইট অফ এভিডেন্স প্ৰডিউচড দ্য ছেট অথৰিটি ৱাজ ৰিকুৱাৰ্ড টু পাছ এপ্ৰপ্ৰিয়েট অৰ্ডাৰ এজ পাৰ ল গতিকে ইয়াত আৰম্ভণি ইয়াত বহুত কথা লিখা আছে মই গোটেইখিনি পঢ়িব খোজা নাই বহুত কথা ইয়াত লিখা আছে 2020 এটা অৰ্ডাৰৰ কথা ইয়াত উল্লেখ কৰিছে সুপ্ৰিম কোৰ্টে কি কৈছিলে গোটেই কথাখিনি ইয়াত উল্লেখ কৰা আছে ডিচিএ কেনেকৈ তেওঁলোকক মাতি পেলাই এটা সুযোগ দিব লাগে গোটেই কথাখিনি এই অৰ্ডাৰ কপিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে কিন্তু জনাই দিছিল তাৰপিছত এই অৰ্ডাৰখন অহাৰ পিছতেই কি হৈছিল চিৰাঙত ডেপুটি কমিশনাৰৰ অফিচত আপোনাৰ যিসকল হাস্ৰাবাৰী মানুহক যিসকলক উচ্ছেদৰ জাননী প্ৰদান কৰিছিল প্ৰমোদ বড়ো চৰকাৰে সেই গাঁৱৰ পৰা মানুহবিলাকক কি কৰা হ'ল মাতা হ'ল হিয়াৰিঙৰ কাৰণে সেই হিয়াৰিঙৰ সময়তে কিন্তু হৃদযন্ত্ৰৰ মানে হাৰ্ট এটাক হৈ পেলাই আমাৰ ফজল হক চাচাৰ মৃত্যু হৈছিলে গতিকে এইখিনি হৈছে বেকগ্ৰাউণ্ডৰ কথা এতিয়া সুপ্ৰিম কোৰ্টক কেনেকৈ ভাইলেট কৰিছিল প্ৰমোদ বড়ো চৰকাৰে মই সেই কথাখিনি ইয়াত মই আপোনালোকক দেখাই দিলোঁ তাৰপিছত আহোঁ 7.2 কথাটো কৈছিলে 7.2 বিটিআৰ চুক্তিৰ 7.2 এইটো আপোনালোক সকলোৱে জানে তথাপি মই একবাৰ পঢ়ি দিওঁ অসম চৰকাৰে চৰকাৰী খাস ভূমি চৰণীয়া ভূমি খাস মাটি চৰণীয়া ভূমি আৰু নদীৰ খহনীয়া হৈ পৰি থকা ভূমিবোৰক অবৈধ দখলকাৰীৰ পৰা সংৰক্ষণ কৰিব এইটো আছিলে চুক্তিত এইটো আছিলে তেওঁলোকৰ মাইনোটছটো কিয় Minutes of the meeting held on 12 June 2023 at 6 p.m. in the conference room of Honorable Chief Minister Assam, CM Block, first floor, Janata Bhavan, Dispur, regarding the implementation of Bodo Accord 2020. It was a minutes. Minutes of কি কৈছিলে মই গোটেইখিনি পঢ়ি দিওঁ নেকি প্ৰথম ষ্টেণ্ডাৰটো এটা পঢ়ি দিওঁ এ মিটিং ৱাজ হেল্ড অন 12 জুন 2023 at 6 p.m. in the conference room of Honorable Chief Minister Assam, CM Block, first floor, Janata Bhavan, Dispur, chaired by Honorable Chief Minister Assam. The meeting was attended by the Sri Urkhagura Brahma, Honorable Minister, Welfare of Bodoland Department, etc., Sri Pramod Buru, Honorable CEM of BTR and Senior Official of the Concerned Department. এটো আছিলে ইয়াত বহুত কথা আছে মাইনটছত BTR চুক্তিৰ ওপৰতে হৈছিলে মিটিংখন তাত 7.2 যিটো আছিলে সেইটো মই পঢ়ি দিওঁ স্পেচিফিকেলি কৈছিল যে নেসেসারি মেজার শুড বি টেকেন টু ক্যারি আউট রেগুলার ইভেকশন ড্রাইভ to make the gov land encroachment free as per gov norms. মই আকৌ পঢ়ি দিছোঁ necessary measures should be taken to carry out regular eviction drive to make the gov land encroachment free as per gov norms. গতিকে এই কথাখিনি কোৱা হৈছিল বন্ধুসকল এই কথাখিনি কোৱা হৈছিল 7.2 মতে কৈছে যে necessary measures should be taken মানে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব to carry out regular eviction drive উচ্ছেদ কৰাৰ কাৰণে টু মেক দ্য গভল্যান্ড এনক্ৰোচমেন্ট ফ্ৰী চৰকাৰী মাটিখিনি বেদখল মুক্ত কৰাৰ বাবে এছ পাৰ গভৰ্ণৰ্ছ চৰকাৰী নিয়ম অনুসৰি গতিকে এই কথাখিনি ইয়াত কোৱা হৈছে যে 7.2 আগত নাছিল বিটিচি অঞ্চলত এইটো এটা নতুন যন্ত্ৰণা ইয়াত আহিছে 2003 চনৰ যিটো বিটিচি চুক্তি সেই চুক্তিয়ে কৈছে যে
যিজন মানুহ য'ত বসবাস কৰি আছে সেইজন মানুহ তাতেই বসবাস কৰিব তেওঁৰ যিটো অধিকাৰ থাকিব লাগে সেই অধিকাৰ থাকিব বিটিচিৰ গঠনে ভূমিৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিকে লাভ কৰা অধিকাৰ আৰু বিশেষাধিকাৰ বিলোপ নকৰে এটো বিটিচিয়ে কৈছে কোনো নাগৰিকে উত্তৰাধিকাৰ সূত্ৰে আবণ্টন সূত্ৰে বসতি সূত্ৰে বা হস্তান্তৰ বা বদলীকৰণ সূত্ৰে আহৰণ কৰাৰ পৰা বাৰণ নকৰে যদিহে তেনে নাগৰিকে বিটিচি অঞ্চলত ভূমি আহৰণৰ বাবে যোগ্য আছিল গতিকে এটো আছিল বিটিচি ঠিক ইয়া নতুনকে 7.2 আনি পেলাই কোৱা হল নেসেসারি মেজাৰ শুড বি টেকেন টু ক্যারি আউট রেগুলার ইভেকশন ড্রাইভ টু মেক দ্য গভর্নমেন্ট এনক্রোচমেন্ট ফ্রি এটো বর্তমান এই বিটিআরত কোৱা হল আৰু যেটো প্ৰস্তাৱ লোৱা হল 23 চনত আৰু এই মাটিখিনি হৈছে চৰণীয় পথাৰ খাস ভূমি নদীৰ গৰাখহনীয়ে পৰি থকা চৰ বুলিও ক'ব পাৰে সেমি চৰ এইবিলাক গতিকে এইবিলাকে কথা আৰু কিছু অভিযোগ আছিলে মই এই দুই তিনটা কথাই মই কলো তাৰ পিছত উচ্ছেদৰ জাননী দিছিলে হাসৰাবাৰীত দংশিয়াপাৰাত এনকে দৰংগাত দিছিল গতিকে এইখিনিও তেওঁ সুধিছিলে মই কথাখিনি আজি কৈ দিলো আশা কৰো মোৰ লাইভটো চাব লাইভ পিছত হলেও চাব ভিডিঅটো যিসকল মানে ইপিপিএলৰ বন্ধুসকল তেওঁলোকৰ কনফিউজ আছে এতিয়া মই আহিছো আৰু এটা প্ৰসংগত বন্ধুসকল দুই তিনি দিনৰ পৰা মোৰ ফেসবুকত কিন্তু এটা ভিডিঅ আপোনালোকে পাই আছে ভিডিঅটো হৈছে গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়া অসম বিধানসভা ডিটেনশন সম্পৰ্কে কি কথা কৈছিলে এইবাৰ আপোনালোক সকলোৱে জানে যে মই বিধানসভাৰ অধিৱেশনখন পুৰা একদম চাই আছো দিনটো মই চাই আছো বিধানসভাৰ অধিৱেশন ক'ত কি হৈ আছে কেনেকে কোনে কি কৈ আছে গোটেই কথাখিনি কিন্তু মই চাই আছো আৰু বহুত কথা মই পাব্লিশো কৰিছো এতিয়া এই গোবিন্দ বসুমতাৰীৰ কথাটো আপোনালোকে জানিছেই গোবিন্দ বসুমতাৰীয়ে কৈ আছে যে ডিটেনশন সেন্টাৰত ডি ভোটাৰসকলক আগত বন্দী কৰিব লাগে ডি ভোটাৰসকলক আগত ডিটেনশন সেন্টাৰত বন্দী কৰিব লাগে তাৰ পিছত কেছ চলাব লাগে এইটো হৈছে মানসিকতা মই সেই কথাটোৱে কৈছো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত থকা চৰকাৰখনৰ যিসকল ইয়াত ব্যক্তি আছে আপোনাৰ কিং মেকাৰ আছে ইয়াত সেই সকলৰ মানসিকতাটো কি মই সেই কথাটোহে কৈছিলো মই ডাইৰেক্ট এটো শুনাই দিম একবাৰ এখানে মই উলাই আছিলো আৰু ডিটেনশন সম্পৰ্কে আমাৰ সৰ্বগড় বিধায়ক আমাৰ বৰপেটাৰ বিধায়ক আমাৰ চেঙাৰ বিধায়ক বা বহুতেই মই সকলোৰ কথা মই নকলো বহুতেই যথেষ্ট গুৰুত্বপূৰ্ণ কথা কিন্তু উল্লেখ কৰিছে আৰু তেখেতসকলে যিখিনি কথা কৈছে ডিটেনশন সম্পৰ্কে ইভেন অখিল গগৈ ডাঙৰীয়া তেখেতে যি বলিষ্ঠভাৱে কথাখিনি কৈছে তেখেতসকলক ধন্যবাদ দি শেষ কৰিব নোৱাৰি মই গোবিন্দ বসুমতাৰী ডাঙৰীয়া যেটো ভিডিঅ আছিলে ডিটেনশন সম্পৰ্কে হেতু বিচাৰি আছিলো মই পাই থকা নাই কিন্তু এটো মই পাব্লিশ কৰিছো অলৰেডি মই পাব্লিশ কৰিছো আৰু মই আসলতে যেটো কাৰণত মই আজি ক'ব বিচাৰিছো হেতু এটা বেলেগ বস্তু বিষয় বেলেগ বস্তু মই এই কাগজটো আনিছো এটো কাগজ যেতিয়া গোবিন্দ বসুমতাৰী ডাঙৰীয়া এনডিবিত আছিল সেই সময়ৰ কাগজ এটো কাগজত খুব ভয়ংকৰ কথা কোৱা হৈছে মই পঢ়ি দিম তাৰ আগত মই এটা কথা কম 2014 চনত নাৰায়ণগুৰি কথাটো বহুতে কয় 2014 চনত তেতিয়া মই আমচুৰ ডিস্ট্ৰিক্টৰ সভাপতি যেতিয়া আমি তাত দৌৰাদৌৰি কৰি আছিলো বহুতে খবৰ লবলৈ আহিছিল দিল্লীৰ পৰা এটা টিম আহিছিল হিউম্যান ৰাইটছৰ এটা টিম আহিছিল আৰু সেই টিমে পৰৱৰ্তী সময়ত অসমত বহুতখিনি কাম কৰিছে হিউম্যান ৰাইটছৰ লগত এই আপোনাৰ ডিটেনশন সেন্টাৰৰ ওপৰত ডিভোটাৰৰ ওপৰত এনআৰসি ৰিগাৰ্ডত বহুতখিনি কাম তেওঁলোকে কৰিছে সেই টিমটোৰ প্ৰথম মন্তব্য কি আছিল জানেনে 2014 চনৰ মে মাহৰ 13 তাৰিখ আছিল সেইদিনাখন আমি আচৰিত হৈছো তেখেতে কৈছে যে বেছিভাগ মানুহটো বাংলাদেশীয়ে মৰিছে মানে এটো তেওঁলোকৰ মাইন্ডসেট এটা আছিল কিয় কেনেকৈ ক'ব পাৰিলে কাৰণ তেওঁলোকে দিল্লীয়ে ইমান দিনা জানিছিল যে অসমৰ বাংলা ভাষা মূলীয় যিখিনি মানুহ আছে যাক আমি মিয়া বুলি কওঁ এই মানুহখিনিৰ অধিকাংশ মানুহ বাংলাদেশী বুলি দিল্লীক বুজোৱা হৈছিল
কোনে বুজাইছিল? বিভিন্ন ফেক্টৰে বুজাইছিলে। যিসকলে অসম আন্দোলন কৰিছিল তেওঁলোকেও দিল্লীক বুজাবলৈ যত্ন কৰিছিল যে ইয়াৰ বেছিভাগ মানুহ বাংলাদেশী। ৰাজ্যপালে কৈ গৈছিলে, মুখ্যমন্ত্ৰীয়ে কৈছিলে, বিভিন্ন ধৰণৰ সদনৰ মজিয়াত লোকসভাত কথাবিলাক কোৱা হৈছিলে। লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েতো বিদেশী খেদা আন্দোলন সেইবিলাক হিষ্ট্ৰী জানেই আপোনালোকে। দিল্লীক বুজোৱা হৈছিল যে আমাৰ মানুহ বেছিভাগ বাংলাদেশী। ইয়াত সাৰ পানী কোনে যোগাইছিলে মই সেইটো দেখাব বিচাৰিছোঁ। এটা প্ৰমাণ বহুত দিন পিছত মই পাইছোঁ। 2014 চনৰ নৱেম্বৰ মাহত টু শ্ৰী নৰেন্দ্ৰ মোদী হনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া চাউথ ব্লক নিউ দিল্লী, এইটো হৈছে ডেটেড 30 অক্টোবৰ 2024 2014 2014 চন 30 অক্টোবৰ। এই চিঠিত বহুত কথা কৈছে। এনক্ৰোচ হৈছে, ইয়াত অবৈধ বেদখল হৈছে। এটা ভয়ংকৰ কথা, 60% of land of the belt and block are already under the occupation of the non-tribal, which mostly comprises illegal Bangladeshi Muslims. বুজি পাইছেনে কথাটো? যে 60% of land belt blocks are already under the occupation of the non-tribal, which mostly comprises illegal Bangladeshi Muslims. এই কথাটো কোৱা হ'ল প্ৰধানমন্ত্ৰী। কোনে ক'লে? এইটো ক'লে সঞ্জয় স্বৰ্গীয়াৰী আৰু গোবিন্দ বসুমতাৰীয়ে। এই দুজনে চিঠি লিখি পেলাই আপোনাৰ প্ৰধানমন্ত্ৰীক এই কথাটো জনাই দিলে। এইটো চিঠি গোবিন্দ চন্দ্ৰ বসুমতাৰী আৰু সঞ্জয় স্বৰ্গীয়াৰী, যিজনে বৰ্তমান হৰিসিঙাৰ MCLA, এই দুজনে চিঠি লেখাই আপোনাৰ কৈ দিলে। ইয়াত আৰু বহুত কথা কৈছিলে আৰু এই মাটিখিনি উচ্ছেদ কৰিব লাগে সেই কথাটো তেতিয়া কোৱা হৈছিলে। এতিয়া অবৈধ বেদখল আৰু বাংলাদেশী দুটা বেলেগ প্ৰসংগ, কিন্তু এজামশ্যন যিটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ অতি ঘনিষ্ঠ ডেপুটি চিফ BTC গোবিন্দ বসুমতাৰীৰ যিটো মানসিকতা, সেই মানসিকতাই কৈ আছে যে ইয়াৰ মুছলমান মানুহখিনিৰ বেছিভাগেই অবৈধ বাংলাদেশী। তেওঁ এইটো কথা ক'ব বিচাৰে আৰু যাৰ কাৰণে তেওঁৰ এজামশ্যন যিটো বিধানসভাত যিটো কথা তেওঁ কৈছে যে ডিভোটাৰসকলক প্ৰথমে তাৰমানে দেশৰ নিৰাপত্তাৰ স্বাৰ্থত হেনো আগত কি কৰিব লাগে, ডিটেনশ্যন চেণ্টাৰত মানুহখিনিক বন্দী কৰিব লাগে, তাৰ পিছত বোলে কেছ চলাব লাগে। এনেকুৱা ধৰণৰ তেওঁৰ মানসিকতা। গতিকে এইটো ভয়ংকৰ নহয় জানো? যথেষ্ট ভয়ংকৰ। মই পাই গৈছো ভিডিঅ'টো, মই দেখাই দিম। সাংবিধানিক অধিকাৰ দিবৰ কাৰণে বিশেষকৈ দেশৰ তাতে বিদেশীৰ আধিপত্য নচলে বা বিদেশীৰ নাগৰিকসকলে নিজৰ ইচ্ছামতে ঘৰৰ পৰা কিয় বৈধ নাগৰিকসকলৰ সুবিধা বঞ্চিত কৰিব নোৱাৰে, তাৰ কাৰণে ডিটেনশ্যন কেম্প ৰখা উচিত। আৰু এই কথা চিন্তা কৰি অসমত 2008 চনত গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশমতে আমাৰ ডিটেনশ্যন কেম্প স্থাপন কৰা হ'ল। অনুৰোধ কৰিছোঁ যিসকল ডিভোটাৰ হিচাপে তাত ৰখা হ'ল তেওঁলোকৰ সঠিক সময়ত বিচাৰ নাগৰিক বুলি সন্দেহযোগ ইয়াৰ পৰা আৰু যিসকলক ডিভোটাৰ হিচাপে নাগৰিক বুলি সন্দেহযুক্ত নাগৰিক বুলি কোৱা হৈছিল, তেওঁলোকক মুকলিভাৱে চৰিবলৈ নিদি তেনেকৈ ডিটেনশ্যন কেম্পত ৰখাটো দৰকাৰ। কিন্তু এই কথাখিনি মনত ৰখাটো উচিত। এইখিনি মই চৰকাৰক অনুৰোধ কৰিছোঁ যিসকল ডিভোটাৰ হিচাপে তাত ৰখা হ'ল তেওঁলোকৰ সঠিক সময়ত বিচাৰ কৰি যদি কিবা হয় নাগৰিক বুলি প্ৰমাণিত হয় তেতিয়াহ'লে তেওঁ যিটো দেশৰ নাগৰিক বুলি প্ৰমাণ হয় তাক পঠাই দিব লাগে আৰু ভাৰতীয় নাগৰিক বুলি প্ৰমাণ যদি হয় তেওঁক এৰি দিব লাগে। কথাখিনি মই সমৰ্থন কৰোঁ। কিন্তু তাৰমানে মোৰ পইণ্ট এইখিনিতে, তেওঁ যিটো কথা কৈছে যে পিছত বিচাৰ হওক, বিচাৰ হোৱাৰ পিছত কি হয়, যদি ইণ্ডিয়ান হয় তেতিয়াহ'লে থাকক আৰু যদি বিদেশী হয় তেতিয়াহ'লে তাক সেইখন দেশলৈ
পঠাই দিয়ক, এইখিনি কথা ঠিকেই আছে, কিন্তু ধৰি ৰাখিব লাগিব। সেইটো কেনেকৈ ঠিক, মানে বিতৰণ কৰাৰ প্ৰসংগটো ঠিক যে বিতৰণ কৰিব লাগে, সেইটোতো আমিও কৈ আছোঁ। আৰু যিখিনি ডিটেনশ্যন চেণ্টাৰ নালাগে বুলি কৈছিল তেওঁলোকে এই কথাটো কৈছে যে কোৱা হৈ আছে, গোবিন্দ বসুমতাৰীয়ে কৈ আছে যে ডিটেনশ্যন চেণ্টাৰত আগত ডিপোৰ্টাৰসকলক ৰাখিব লাগে, তাৰ পিছত কেছ চলাব লাগে। কিমান এইটো ভয়ংকৰ নহয় জানো? কি হ'ব চিটুৱেশ্যন? আৰু ডিপোৰ্টাৰৰ ৰেচিঅ' কি? এতিয়া চাওক, আমি একবাৰ প্ৰেক্টিকেলি আমি ডিপোৰ্টাৰৰ কাগজ পাতি পৰীক্ষা কৰিলোঁ। কাগজ পাতি পৰীক্ষা কৰিলোঁ প্ৰায় 4,000 মানুহৰ। আমি কোনো অথৰিটি নহয়, কিন্তু বিং এ এক্টিভিষ্ট, বিং এ ছ'চিয়েল ৱৰ্কাৰ, আমি কিছু মানুহে ৰিটায়াৰ্ড টিচাৰ কেইজনমান চাকৰিজীৱী গৰমৰ বন্ধৰ সময়ত আমি কৰিছিলোঁ। আমি আৰু নতুনকৈ গ্ৰেজুৱেশ্যন কমপ্লিট কৰা কেইজনমান যুৱক, দল সংগঠনৰ যুৱক, আমি মিলি পেলাই 4,000 মান কাগজ আমি চাইছিলোঁ। আৰু যিবিলাকত আমি দেখিছিলোঁ যে কোনো ধৰণৰ তেওঁলোকৰ কাগজত গিল্টি নাই, তেওঁলোকৰ সকলো কাগজ পাতি ঠিক আছে, কিন্তু তেওঁলোক ডিভোটাৰ হৈ আছে। আৰু এইবাৰ বিধানসভাত এই কথাখিনি আহিছে। আমাৰ সৰ্বগড় বিধায়ক ডাঙৰীয়াই কথাটো কৈছে, তেওঁ নিজে দেখিছে যে ইলেকশ্যন অফিচত কেনেকৈ মানুহক আপোনাৰ ডিভোটাৰ বনাই থকা হৈছে, একফালৰ পৰা বহি বহি কেনেকৈ বনাই থকা হৈছে। গতিকে আৰ্বিট্ৰি এই কথাখিনি খালি আমিয়ে নহয়, এইটো কথা বহুত আগৰ পৰা চলি আছিলে, বহুত আগৰ পৰা এই কথাখিনি চলি আছিল। কিন্তু মই ফুল ডিবেটটো যদি আনো, ডিটেনশ্যন চেণ্টাৰৰ ওপৰত মোৰ ওচৰত ফুল ডিবেটটো মই ডাউনলোড কৰি ৰাখিছোঁ, কাৰণ এইটো বিভিন্ন সময়ত আহি থাকিব। মই ইয়াত সৰ্বগড় বিধায়ক ডাঙৰীয়ে যিটো কথা কৈছিলে, এটা ভয়ংকৰ সত্য কথা তেওঁ কৈছে, বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ। শুনিব। আমি যিটো জানো, মই নিজেই 97ত পাৰ্লামেণ্টৰ ইলেকশ্যনৰ সময়ত যেতিয়া নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত সোমাইছিলোঁ বৰপেটাত, তেতিয়া দেখিছিলোঁ টেবুল পাতি লৈ পেলাই ডেস্ক পাতি লৈছে, ডেস্ক পাতি লৈ পেলাই কিছু কৰ্মচাৰীয়ে ভোটাৰ তালিকাৰ পৰা ডি মাৰ্ক কৰি গৈ আছে। মই যেতিয়া সুধিলোঁ এইটো কেনেকৈ হৈছে, তেতিয়া স্বাভাৱিকতে ক'লে যে নাই দিবলৈ দিছে 15%, আমি 15% মানুহক ডি লিখি আছোঁ। এইটো হৈছিল অৱস্থা 97ত। তাৰপিছত ডিটেনশ্যন কেম্পক লৈ পেলাই, ডিটেনশ্যন কেম্পক এই কথাটো মই যেতিয়া 16 চনত নিজে নিৰ্বাচন খেলিছিলোঁ, ভাৰতীয় জনতা পাৰ্টীয়ে খুব স্পষ্টভাৱে কৈছিলে যে আমি যদি এই ব্যৱস্থা। এইখিনি গ'ল, এইটো চালে। ৰহিম ভাই কি কৈছিল এইটো চাওঁ। এতিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে এটা নিৰ্দেশনা পঠালে প্ৰত্যেকটো ইউনিয়ন টেৰিটৰী আৰু ষ্টেট গভৰ্ণমেণ্টক যে ডিটেনশ্যন চেণ্টাৰটো খুলিব লাগে। আৰু তাৰ ভিত্তিত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত 2008ত বিপ্লৱ কুমাৰ শৰ্মাৰ আদালতে বিদেশী ন্যায়াধীকৰণৰ কেছ চলি থকা সময়ত কিছুমান ফৰেনাৰ, সন্দেহযুক্ত ফৰেনাৰ এই নিখোজ হৈ যায় বা ডিক্লেয়াৰৰ পিছত নিখোজ হৈ যায় বুলি এটা তেখেতে কথা ব্যক্ত কৰি এটা নিৰ্দেশ দিলে ষ্টেট গভৰ্ণমেণ্টক যে ডিটেনশ্যন চেণ্টাৰ কৰি তেওঁলোকক ট্ৰায়েল চলাকালীন অৱস্থাত ধৰি ৰাখিব লাগে, বা ডিক্লেয়াৰৰ পিছত তেওঁলোকক বিতৰণৰ আগলৈকে তেওঁলোকক ডিটেনশ্যন কেম্পত ধৰি ৰাখিব লাগে। কিন্তু এই কথাটো আমি ওপৰুৱাভাৱে চালে ঠিকে আছে ছাৰ, কিন্তু অতি পৰিতাপৰ বিষয়, মোৰ আগত দুজনমান বক্তাই কৈছে যে সম্পূৰ্ণৰূপে একপক্ষীয়ভাৱে হাইকোৰ্টত এনেকুৱা কাম চলি আছে, যি মা দেউতা সকলো ভোটাৰ, পুতেক ডি ভোটাৰ, সকলো ফৰেন মানে চিটিজেন, পুতেকজন স্বামী আপোনাৰ এই চিটিজেন, পুত্ৰ হৈছে ফৰেনাৰ, এনেকুৱা কেছ অজস্ৰ আপোনালোকে পাব। গতিকে সেইকাৰণে কৈছো যে আমাৰ দেশখনত পাৰ্লিয়ামেণ্টক সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰ দিয়া হৈছে চিটিজেনশ্বিপৰ ক্ষেত্ৰত। গতিকে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে যদি এটা আইন কৰে, আমাৰ যদি অসম চৰকাৰৰ পৰা, আমাৰ এছেম্বলিৰ পৰা যদি এটা প্ৰস্তাৱ যায় যে ভাৰতবৰ্ষৰ ক'তো নাই এনেকুৱা ব্যৱস্থা ডিভোটাৰৰ, এনেকুৱা ডিটেনশ্যন কেম্পৰ এই জমৰ যন্ত্ৰণা ক'তো নাই। 1971 চনৰ 25 মাৰ্চৰ পিছত যদি কোনোবা বিদেশী অসমত আহিছে, তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লওক, তেওঁলোকক বিতৰণৰ ব্যৱস্থা লওক, আমাৰ তাতে আপত্তি কৰিবলগীয়া একো নাই। অসমৰ প্ৰত্যেকটো দল সংগঠন, অসমৰ প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠন সকলোৱে মানি লৈছে
গতিকে ইয়াতে আমাৰ আপত্তি কৰিবলৈ একো নাই কিন্তু 1971 চনৰ 25 আগৰ সম্পূৰ্ণ বৈধ ভাৰতীয় নথি পত্ৰ থকাৰ পিছতো কেৱল একপক্ষীয়ভাৱে আপোনালোকে জানে যে ডিপুটাৰৰ কেছবোৰ যেতিয়া ৰেফাৰ কৰা হয় থানা লেভেলত এটা কমিটি থাকে সেই কমিটিক দেখাব লাগে সেই লোকেল মানুহ দ্বাৰা কমিটি থাকে সেই কমিটিয়ে আপলোড দিলেহে ৰেফাৰ কৰিব পাৰে ফৰেনাৰ ট্ৰিবিউনেললৈ কিন্তু আপোনালোকে জানিব যে কোনো ধৰণৰ নীতি নিয়ম মানি এই ধৰণৰ নিৰ্দেশনা ৰেফাৰ কৰা নহয় একপক্ষীয়ভাৱে এনেকুৱা যধে মধে যাৰ নামত সন্দেহ হয় পুলিচে ঘৰত বহি থাকি এনেকুৱা কেছ বনায় আৰু ফৰেনাৰ ট্ৰিবিউনেললৈ ৰেফাৰ কৰে এনেকৈ দিনক দিনে এনেকুৱা ফৰেনাৰ কেছবোৰ বৃদ্ধি হ'ব ধৰিছে এটি মূল কথা আসলতে যেটো কথা এই ৰহিম ভাই ডাঙৰীয়াই যিখিনি কথা কৈছে তেখেতেও যিখিনি কথা কৈছে ঠিকই আছে আমাৰ হৰবগৰ বিধায়ক ডাঙৰীয়াই যিখিনি কথা কৈছে মনোন তালুকদাৰ ডাঙৰীয়া তেখেতেও কথাখিনি ঠিকই কৈছে বাকি বিধায়কসকলক মই দেখুৱা নাই বহুত দীঘল 1 ঘণ্টা 1 মিনিট 26 সেকেন্ড গতিকে বাকি বিধায়কসকলৰ মাজৰ পৰা মই দেখিছো একমাত্ৰ বিধায়ক গোবিন্দ বসুমতাৰী যিজনে ডিটেনশন সেন্টাৰ লাগিবই আৰু ডিপুটাৰসকলক আগত বন্দী কৰক ডিটেনশনত তাৰ পিছত তেওঁলোকৰ কেছ চলাওক এই কথাখিনি উত্থাপন কৰিছে গতিকে এইখিনি প্ৰমাণ সহকাৰে মই আজি লাইভৰ জৰিয়তে আপোনালোকক দেখুৱালো কথা এইবোৰেই আসলতে যেতিয়ালৈকে আমি ৰাজনৈতিক দলৰ লগত যুক্ত হোৱা নাছিলো তেতিয়ালৈকে কথাবিলাক এক ধৰণৰ আছিল কিন্তু যেতিয়া ৰাজনৈতিক দলত জয়েন কৰা হল তেতিয়াই কথাবিলাক জোখমাকটো অলপ বেলেগ কৰা হয় বহুতেই বেলেগ ধৰণে জুখিব বিচাৰে আৰু তেতিয়াই দুখ লাগে যেতিয়া প্ৰাক্তন সতীৰ্থ এজনে প্ৰাক্তন আমসুকৰ্মী মই যত মানে বিনা বাক্যে মই চকুমুদি বিশ্বাস কৰো যে যিজনে সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লগত জড়িত আছিল তেওঁ 2 নম্বৰী হ'ব নোৱাৰে মই এটো বিশ্বাস কৰিছিলো কিন্তু যদি কোনোবাই এনেকুৱা ধৰণৰ সিটিজেনশিপ ইস্যুটো তেওঁ মানে আমাক প্ৰত্যাহ্বান জনায় যে আমি মিছা কথা কৈছো তো এইখিনি মই আজি হেকাৰণে প্ৰমাণ দেখুৱালো যে বৰ্তমানৰ অসম বিধানসভাৰ যে বাজেট অধিৱেশন চলি আছে 5 মাৰ্চ তাৰিখে এটো চলিছিল আৰু এই ভিডিও মোৰ ফেসবুকত এভেইলেবল আছে ভয়েস ৰেজাৰত মই পাবলিশ কৰিছো মোৰ ওচৰতো আছে ইয়াত স্পষ্টভাৱে একজন বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী যিজনে কৈছে ডিটেনশন সেন্টাৰ লাগিব আৰু ডিপুটাৰ সকলক আগত তাত বন্দী কৰি আৰু দেশৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁ কৈছে এতিয়া ৰহিম ভাই কৈ আছে যে এত আৰবিট্ৰি মানুহক ডিপুটাৰ বনোৱা হৈছে মাক ভাৰতীয় দেউতা ভাৰতীয় ভাই ককাই ভাৰতীয় মাজৰ পৰা এজন বিদেশী আমিও সেম কথাই কৈ আছো বাকি মন তালুকদাৰ ডাঙৰীয়া কৈছে যে তেওঁ নিজে চাইছে কেনেকৈ ইলেকশন অফিসত নিজে বহি পেলাই অফিচাৰ বিলাকে এক ফালৰ পৰা ডিপুটাৰ হিচাপে মাৰ্ক কৰি গৈছিল 97ত হাতে লিখা ডিপুটাৰ আছিল গতিকে সেই কাৰণে মই অনুৰোধ জনাইছো যে প্ৰত্যেকই ৰাজনীতি কৰক বিটিসিৰ ক্ষেত্ৰত মই কথাখিনি কৈছো বেলেগ ধৰণে কোনো ভাবিব নালাগে এটো বিটিসিৰ ৰিগাৰ্ডত চিৰাং জিলাৰ পৰা এজনে ফেসবুক লাইভ দিছিল তাৰ উত্তৰ দি আছো মই আসলতে এই লাইভত বেলেগ আপোনালোক আছে গতিকে সকলোক সন্মান জনাইছো কথাখিনি শুনি থকাৰ কাৰণে কিন্তু মই উত্তৰটো আসলতে তেওঁকে দিছো কিন্তু মই তেওঁৰ নামটো মই কোৱা নাই কাৰণটো মই কৈছো যে তেওঁক মই হাইলাইট কৰিব খোজা নাই তেওঁ অলপ হাইলাইট হ'ব বিচাৰিছে নতুনকৈ ৰাজনীতিত আহিছে অলপ কষ্ট কৰক নিজে হাইলাইট হ'ব কিন্তু কাৰোবাক মিছা বদনাম কৰি নহয় মোক গালি পাৰিলে আপুনি হাইলাইট হৈ যাব হেতু যদি ভাবিছে এটো ভুল কথা আপুনি ভাবিছে তথ্যৰ আধাৰত কথা কওক আৰু বিশেষকে সিটিজেনশিপ ইস্যুত নাগৰিকত্বৰ বিষয়টো লৈ পেলাই যাতে লৰা ধেমালি আৰু হেতালি কৰা নহয় এই কথাখিনি মনত ৰাখিবলৈ মই অনুৰোধ জনাইছো যে এইটো এটা অত্যাধিক সেনসিটিভ বিষয় আৰু এইটো গোটেই আমাৰতো জীৱন বুলি ক'ব নোৱাৰি যেতিয়াৰ পৰা সমাজ অঞ্চলৰ কথা বুজি পাওঁ তেতিয়াৰ পৰা 2010 চনৰ 21 জুলাই তেতিয়া আমাৰ আব্দুর রহিম আহমেদ ডাঙৰীয়া তেখেত সভাপতি আছিল আমসুৰ 21 জুলাইৰ আন্দোলন হৈছিল নাজিম ভাই চাই আছে তেখেতো তেতিয়া আমসুত একেলগে আন্দোলন কৰিছিল
আইজুৰ ৰহমান ডাঙৰীয়া তেখেতেও ৰেজল কৰিম চৰকাৰ ডাঙৰীয়া ইউনুছ আলী আহমেদ ডাঙৰীয়া সভাপতি আছিল বৰপেটাৰ তেতিয়া জুব্বাৰিল ডাঙৰীয়া আছিলে মনিৰুজ্জামান ডাঙৰীয়া আছিলে তেওঁলোকৰ নেতৃত্বত বহুত আছিলে মই নকওঁ আচলতে এইখিনি ওলাই গ'ল কাৰণ বহুতৰ নাম মই ক'ব নোৱাৰিম আমছুৰ কৰ্মকৰ্তাসকলে তেতিয়া 21 জুলাইৰ আন্দোলন কৰিছিল মই তেতিয়া বিএ পাছ কৰি বিএ ৰিজাল্টটো হোৱা নাই কি জানি মই গুৱাহাটীত আছো গুৱাহাটী মই হাতীগাঁৱত মই থাকো তেতিয়া মই 22 জুলাই তাৰিখে মই পেপাৰ পঢ়াৰ অভ্যাসটো আছিলে বিএ পৰীক্ষা দি মই গৈছিলো নেক্সট ডে পেপাৰ পঢ়িছো যে তাত মানে টিভি তেতিয়া এনেকৈ হেৰি নাই মই বেলেগ কিবা হেৰি বিজনেছত আছিলো গতিকে পেপাৰখন মই চাওঁ ডেইলি যে 21 জুলাইৰ আন্দোলন হৈছে বৰপেটাত ঘটনা বহুত বেয়া হৈছে 4জন মানুহ শহীদ হৈ গ'ল মৰি গ'ল তো আমছুৱে অসম বন্ধ দিছে পিছৰ দিনাখন এইলৈ তৰ্ক বিতৰ্ক বিভিন্ন ধৰণৰ হুলস্থুল পেপাৰ পত্ৰিকা চাই তেতিয়া মই 21 জুলাইৰ আন্দোলনৰ পিছত আমছুত যোগদান কৰিছিলোঁ যে আমছুত প্ৰয়োজন আছে আৰু সেই 2010 চনৰ পিছৰ পৰা 2018 চনলৈকে মই সংগঠনত আছিলোঁ আৰু কেনেকৈ কাম কৰিছোঁ কি কৰিছোঁ এইবিলাক মই ক'ব নাযাওঁ আৰু আমছুৰ মই যেতিয়া অব্যাহতি লৈছিলোঁ নিজেই অব্যাহতি লৈছিলোঁ অব্যাহতি লোৱাৰ পিছতো কাম কাজ বাদ যোৱা নাছিলে আমাৰ জানে ডিপ'ৰ্টাৰ ৰিচাৰ্চ চেণ্টাৰ আমাৰ এটা খোলা হৈছিল যিটো এতিয়াও চলি আছে তাত বৰ্তমান মই বহিব পৰা নাই কিছুদিনৰ পৰা তাত আমাৰ বেলেগ এজন যুৱকক দায়িত্ব দিয়া হৈছে নসাদ আলী তেওঁক দায়িত্ব দিয়া হৈছে তেওঁ সেই কামবিলাক চলাই লৈ গৈ আছে আৰু ময়ো তাত যিমান দূৰ পাৰোঁ সহযোগিতা আগবঢ়াই আছোঁ এইটো হৈছে আমাৰ প্ৰচেষ্টা যে আমি কেনেকৈ মাইক্ৰ' লেভেলত আমি মানুহক সহায় কৰিব পাৰোঁ আৰু আমাৰ কথাৰ এইটো মিনিং নহয় যে গোটেই প্ৰচেছটোক আমি মানে ঠিক কৰিব পাৰিম অকলে সেইটো নহয় আজি বিধানসভাত যিসকলে ইমান যুক্তিপূৰ্ণ কথাখিনি ক'লে এইখিনি ৰেকৰ্ড আৰু এইটো এই আন্দোলনৰ এটা অন্যতম এটা গুৰুত্বপূৰ্ণ এটা বিষয় কাৰণ ডিপ'ৰ্টাৰ ডিটেনশ্যন চেণ্টাৰ নাগৰিকত্ব চিটিজেনশ্বিপ ইছ্যু লৈ পেলাই অসমৰ মূল সমস্যা বিধানসভাত এনেকৈ আলোচনা হোৱা নাছিলে 5 মাৰ্চ তাৰিখে যেনেকৈ আলোচনা হৈছে গতিকে এইটো এটা ভাল লক্ষণ আৰু মাইক্ৰ' লেভেলত নিজৰ অঞ্চলত যদি প্ৰত্যেকজন সচেতন মানুহে সহায় কৰে মানুহৰ বহুত কষ্ট কম হ'ব সেইটোৱে আমাৰ কথা এতিয়া আমি পকেটৰ টকা দি মানুহক সহায় কৰিব নালাগে আমি এটা সুস্থ যদি আমি শুদ্ধ মানসিকতা লওঁ মানুহক সহায় কৰিব পৰা যায় গতিকে বহুত অধিবক্তাই সহায় কৰে তেওঁলোকে ডাইৰেক্টলি কেছবিলাক ফ্ৰীত তেওঁলোকে চলায় অতি কম খৰচতো বহুতে কেছবিলাক চলায় গতিকে এনেকৈ সহায় কৰিব পৰা যায় সেইটো হৈছে আমাৰ কনচাৰ্ণ আমাৰ জীৱন বুলি ক'বলৈ যিখিনি আছে এইখিনিৰ মূল টাইমখিনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি গোটেইখিনি সময়তো মই আমছুতেই দিলোঁ তাৰপিছত বুঢ়া বয়সলৈকে মই সংগঠন কৰিম নেকি কালি দেখোন বহুতেই ক'ব বৃদ্ধ ছাত্ৰ নেতা বুলি গতিকে এটা নিৰ্দিষ্ট সময় থাকে এটা ৰুচি থাকে সেই সময়খিনি তাত কৰা যায় তাৰ পিছৰ সময়খিনি আপুনি কি কৰিব তেতিয়া সামাজিক কাম কৰি ভাল লাগে গতিকে এইটো এটা সমাজ সেৱা হ'ব পাৰে ৰাজনীতিটো যদি সততা সহকাৰে কৰিব পৰা যায় আৰু এতিয়ালৈকে মই বুকুত হাত থৈ ক'ব পাৰোঁ যে এইখিনি সততা আছে আৰু অনাগত দিনতো থাকিব গতিকে যিখিনি অপপ্ৰচাৰ আজিৰ তাৰিখত ফেচবুকত চলি আছে মোক লৈ পেলাই থুলমূলভাৱে মই এইখিনি আজি উত্তৰ দিলোঁ আৰু BTC ৰিগাৰ্ড বহুত কথা আছে MCLA নমিনেটেড MCLA মই লাষ্ট এইটো পইণ্ট ক'ব লাগিব মানে নহ'লে উত্তৰটো তেওঁ ইনকমপ্লিটেড পাব BTC চুক্তিয়ে কৈছিল BTC চুক্তিয়ে কৈছিল যে প্ৰতিনিধি নিৰ্বাচিত নোহোৱা সম্প্ৰদায়ৰ পৰা অসমৰ ৰাজ্যপালে BTCভুক্ত অঞ্চলৰ ন্যূনতম 2গৰাকী মহিলাসহ সৰ্বমুঠ 6জন প্ৰতিনিধি আপোনাৰ মনোনীত কৰিব নমিনেটেড MCLA প্ৰসংগটো কৈছিলোঁ BTC চুক্তি মতে এই কামটো কৰিব লাগিছিল সংখ্যালঘুৰ পৰা এজন হ'লেও নমিনেটেড MCLA দিব লাগিছিল আৰু সেই ডাঙৰীয়াই যিটো কথা কৈছে লাইভত আহি পেলাই যে তেওঁ এটা বেয়া শব্দ কৈছে যে তেওঁ
মই যেতিয়া AVPLত আছে আমি বোলে ঘোঁৰাৰ ঘাঁহ কাটি আছিলোঁ নেকি বুলি প্ৰশ্ন কৰিছে। তো মই এইখিনি ক'ব বিচাৰোঁ যে ডাঙৰীয়া এতিয়া অলপ সময় আছে, আপোনালোকে ঘোঁৰাৰ ঘাঁহ কাটি থাকিব নালাগে, আপোনালোকে অলপ চেষ্টা কৰি এই নমিনেটেড MCLটো দি দিয়ক, সেইটো মই তেওঁক আহ্বান জনাব বিচাৰিম। আৰু যদি মোৰ ক্লেৰিফিকেশ্যন দিব লাগে তেতিয়াহ'লে মই এইটো ক'ব লাগিব যে প্ৰমোদ বড়ো ডাঙৰীয়াক যেতিয়াই আমি ক'লোঁ যে আপুনি এই প্ৰতিশ্ৰুতি দিছিলে, এই প্ৰতিশ্ৰুতিখিনি আপুনি পূৰণ কৰিব লাগে, তেতিয়াই আমাক বেয়া পালে। আমি মাটিৰ অধিকাৰৰ কথা ক'লোঁ, আমি ক'লোঁ যে যিটো লেণ্ড পলিচি আপুনি লৈ আহিম বুলি কৈছিল, ইস্তাহাৰত দিয়া হৈছিল 7 নম্বৰ পেজত লেণ্ড পলিচি অনা হ'ব আৰু প্ৰত্যেকজন ভূমিহীন নাগৰিকক মাটিৰ পট্টা দিয়া হ'ব, সেই লেণ্ড পলিচিটো ক'ত সেইটো আনিব লাগে। ছেকেণ্ড, আমি প্ৰশ্ন কৰিছিলোঁ যে মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে ডেভেলপমেণ্ট বৰ্ড বা উন্নয়ন পৰিষদ এটা বনাব চৰকাৰ আহিলে, সেই মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডখন ক'ত সেইটো বনাব লাগে। তো আমি কৈছিলোঁ যে লেণ্ড এডভাইজাৰী বৰ্ডত আমাৰ সংখ্যালঘু প্ৰতিনিধি কিয় নাই সেইটো দিব লাগে। আমি এইটো কৈছিলোঁ যে নমিনেটেড MCLA কিয় দিয়া হোৱা নাই, দিব লাগে। তো এইবিলাকৰ উত্তৰ তেওঁ কি দিছিলে সেইবিলাক মই কৈ সময় নষ্ট কৰিব খোজা নাই আপোনালোকৰ। মুঠতে সেই কামখিনি কৰা নাই আৰু তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছিলোঁ। এটা সময়ত গৈ পেলাই আমাৰ কথা মিডিয়াত আহি গ'ল। আমি যেতিয়া উচ্ছেদৰ জাননী দিলে হাছৰাবাৰীত, তেতিয়া হাছৰাবাৰী মেটাৰটো লৈ আমাৰ উচ্ছেদ সম্পৰ্কে বক্তব্য আহি গ'ল মিডিয়াত। অহাৰ পিছত APPLৰ পৰা গোৱাল গালি দিয়া হ'ল যে মই BPFত হৈ মই কিবা কাম কৰি আছোঁ, এনেকুৱা অভিযোগ দিয়া হ'ল, প্ৰেছ মিট দিয়া হ'ল। তো তাৰপিছত মই অলৰেডি ইনএক্টিভ হৈ আছিলোঁ APPLত তেতিয়া। তাৰ বহুত দিন পিছত হাইকোৰ্টত কেছ, তাৰপিছত কিবা কিবি হ'ল। এই অৰ্ডাৰ কপিখিনি মই যিখিনি আগত ক'লোঁ, লাইভৰ আৰম্ভণিত কৈছোঁ, সেই অৰ্ডাৰ কপিবিলাক পালোঁ, এটা ষ্টেবল এটা পৰিৱেশ আহিল। তাৰ পৰৱৰ্তী সময়ত যেতিয়া আমি দেখিলোঁ যে হাগ্ৰামা মহিলাৰী দেৱে তেখেতে কৈ আছে যে 2003 চনৰ আগৰ পৰা বসতি কৰা সকলো মানুহক মাটিৰ পট্টা দিয়া হ'ব আৰু তেওঁলোক য'ত যেনেকৈ আছে তেনেকেই থাকিব। গতিকে সেই প্ৰসংগত আৰু ডিপোৰ্টাৰ ডিটেনশ্যন চেণ্টাৰ সম্পৰ্কে যথেষ্ট গুৰুত্বপূৰ্ণ তেখেতৰ পদক্ষেপ অনাগত দিনত হ'ব। মই আজি এই মুহূৰ্তত ক'ব খোজা নাই সেইবিলাক প্লেন এণ্ড পলিচিবিলাক। মই পৰৱৰ্তী সময়ত নিশ্চয় এইবিলাক কথা আলোচনা কৰিম। ডিপোৰ্টাৰ সম্পৰ্কে এটা ভাল পৰিকল্পনা আছে। মই এটা মডেল কওঁ, আমি ৰিচাৰ্চ চেণ্টাৰে প্ৰতি মাহে যদি 10টাকৈ কেছ আমি ছল্ভ কৰিব পাৰোঁ, আমাৰ নিজস্ব কোনো ফাণ্ড নাই, তাৰপিছতো আমি যদি তেনেকৈ যদি আমি কাম কৰিব পাৰিছোঁ, তেতিয়াহ'লে যদি গভমেণ্ট ইনিচিয়েটিভ থাকে তেতিয়াহ'লে কি কৰিব পৰা যাব, ইয়াৰ পৰাই আপোনালোকে বুজি পাব কথাটো। গতিকে আমি কিছু মডেল আমি নিজাকে আমি কাম কৰিব লাগিব আৰু সেইখিনি আমাৰ পৰিকল্পনা আছে। এতিয়া বিগত দিনত কি হৈছে হোৱা নাই সেইখিনিতো এনচাৰ মই দিব নোৱাৰিম, কাৰণ মইতো ইমান পুৰণি মানুহ নহয়। মইতো 2018লৈকে মই আমচুৱেই কৰি থাকিলোঁ। গতিকে মই সেই সময়তো ৰাজনৈতিক মই দিব নোৱাৰিম এনচাৰ, কিন্তু কিছু মই দিব পাৰিম। যেনেকৈ 2008ৰ ঘটনাটো বহুতেই কৈ থাকে, 12ৰ ঘটনা কয়, 14ৰ ঘটনা কয়। তাত NIA ৰিপৰ্ট খুলি চালেই হ'ল। NIA ৰিপৰ্টটো খুলি চালি হৈ যাব 2008ত কোনে কৰিছিলে, ডাইৰেক্ট তাত লিখিছে NDB জড়িত আছিলে। গতিকে NDB আৰু শান্তি কেতিয়াৰ পৰা আহিল এইটো কথা ক'ব লাগিব। যদি আপোনালোকৰ মনত আছে 2014 চনৰ ডিচেম্বৰ মাহত লাষ্ট যেতিয়া আদিবাসীৰ ওপৰত ঘটনা হ'ল, তাৰপিছত এইটো লৈ প্ৰবল দাবী উত্থাপন হৈছিলে। তেতিয়া আমি সংগঠনতে আছিলোঁ, আমি বৰপেটা ৰোডত, তেতিয়া আমচুৰ সভাপতি আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়া তেখেত আছিলে, লাফিকুল ইছলাম ডাঙৰীয়া আছিল ABMCৰ সভাপতি। আমি জনগোষ্ঠী ঐক্য মঞ্চ বৰপেটা ৰোড ডাঙৰ এটা আমি প্ৰতিবাদী কাৰ্যসূচী, ৰেল অৱৰোধ কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। সেই কাৰ্যসূচীত আমি মেমৰেণ্ডাম দিছিলোঁ, 1000 পৃষ্ঠাৰ মেমৰেণ্ডাম। তো এনেকুৱা ধৰণৰ বিভিন্ন দল সংগঠন বিভিন্নজনে আন্দোলন কৰি পেলাই সেই সময়ত BTCৰ এই হত্যালীলা বন্ধ হ'ব লাগে বুলি কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰি আছিল। এইটো সংগঠন, মই সেইটো ক'ব পাৰিম। তাৰপিছত 2015 চনত ভাৰত চৰকাৰে অল আউট অপাৰেশ্যন নামৰ এটা অপাৰেশ্যন দিছিলে, এটা অভিযান চলাইছিল NDBৰ বিৰুদ্ধে আৰু ইয়াত যাতে হত্যালীলা নহয় তাৰ কাৰণে। আৰু সেই অপাৰেশ্যন যেতিয়া হ'ল, অৰ্থাৎ 2015 চনৰ পিছৰ পৰা এটা গোষ্ঠীৰ সংঘাত BTC অঞ্চলত হোৱা নাই।
2015 পৰা। আৰু যেহেতু অল আউট অপাৰেশ্যনৰ জৰিয়তে সেই সময়ৰ আন্দোলনকাৰীসকলৰ শক্তি কমাই দিলে চৰকাৰে, তেতিয়া কিছু নিয়ন্ত্ৰণ হ'ল। লাভিকুল হত্যাকাণ্ডটো বেলেগ প্ৰসংগ, সেইটো কি অভিযোগ কি প্ৰতিযোগ CBI তদন্ত চলি তাত ৰিপৰ্ট দি দিছে, গতিকে সেইখিনি আপোনালোকে জানে। মই সেইটো প্ৰসংগ ক'ব গ'লে আৰু লম্বা হ'ব, দীঘল হ'ব, মই নাযাওঁ তাত। তো তাৰপিছত 2020 চনত আহি BTR চুক্তি হ'ল। এতিয়া আপুনি এজন সুস্থ মানুহ হিচাপে নিজকে প্ৰশ্ন কৰিব পাৰে যে আপুনি শান্তিত আছে, আপুনি সদায় শান্তিৰ বাণী বিলাই ফুৰি আছে, আপুনি কোনো অশান্তি সৃষ্টি নকৰে, তেতিয়াহ'লে আপোনাৰ লগত কোনোবাই শান্তি চুক্তি কৰিব নেকি? মানে তেওঁলোকে যিটো ক'ব বিচাৰে যে প্ৰমোদ বড়ো ডাঙৰীয়া শান্তিৰ দেৱদূত, এনেকুৱা ক'ব বিচাৰে, যিটো নহয়। যে শান্তিৰ দেৱদূতৰ লগত শান্তি চুক্তি কৰা কিবা প্ৰয়োজন আছে নেকি ভাৰত চৰকাৰ অসম চৰকাৰে মিলি? সেই কথাটো নিজে অনুধাৱন কৰিলে বুজি পোৱা যায়। নিশ্চয় অশান্তি কৰা মানুহৰ লগতে শান্তি চুক্তি কৰিব। মই শান্তিত বহি আছো, কোনোবাই আহি পেলাই ক'ব নেকি, শাহজাহান ভাই আপুনি মোক ডিষ্টাৰ্ব কৰিব পাৰে, গতিকে আগতে শান্তি চুক্তি কৰি লওঁ, এনেকুৱা হ'ব নেকি? নে অলৰেডি আপুনি অশান্তি সৃষ্টি কৰিছিল? গতিকে অশান্তিৰ সৃষ্টি কৰাৰ কাৰণেই শান্তি চুক্তিৰ প্ৰয়োজনীয়তা আহিছিলে, যাতে আৰু অশান্তি নহয়, দুয়োটা পক্ষৰ অশান্তি যাতে নহয়। আন্দোলনকাৰীসকলেও অশান্তি পায় আৰু মুখামুখি কৰাসকলেও অশান্তি পায়। গতিকে সেইকাৰণেই শান্তি চুক্তি হৈছিল। গতিকে 2008, 12, 14 এইবিলাকৰ অশান্তি যিসকলে কৰিছিল, তেওঁলোকৰ লগতেই ভাৰত চৰকাৰে অসম চৰকাৰে মিলি এই ত্ৰিপাক্ষিক শান্তি চুক্তি BTR চুক্তিটো কৰিছে। এইটো এজন সাধাৰণ জ্ঞান থকা মানুহেও বুজি পায়। কিন্তু আজিৰ তাৰিখত এই UPPL দল কৰা কিছুমান মানুহে সেই কথাবিলাক খুচুৰি ক'ব বিচাৰে। তেওঁলোকে ক'ব বিচাৰে যে সেই সময়ত যিসকলে ইয়াত পৰিষদ চলাইছিল তেওঁলোক দায়ী। এতিয়া তেওঁলোকেই পাহৰি যায় যে BTCৰ হাতত আইন শৃংখলাটো BTCৰ হাতত নাই, এইটো ৰাজ্য চৰকাৰে কণ্ট্ৰোল কৰে। যদি দুখে তেতিয়াহ'লে ৰাজ্য চৰকাৰক দুখিব লাগিব, চৰকাৰ হিচাপে যদি দুখে, আৰু সংগঠন কৰা সময়ত চৰকাৰকে দোষাৰোপ কৰিব, আন্দোলন কাৰ বিৰুদ্ধে কৰিব? কিন্তু ৰিজাল্ট কি? সেইকাৰণে ক্ৰেডিট ল'বলৈ গৈ পেলাই তেওঁলোকে নিজৰ লগত চুক্তি কৰিবলৈ যোৱা যিসকল শান্তিৰ পক্ষত থিয় দিছে তেওঁলোকক অপমান কৰে বাৰে বাৰে। তেওঁলোকে আমাৰ মুখেৰে খালি কোৱাব বিচাৰে যে NDPয়ে অমুক কৰিছিল, NDPয়ে তমুক কৰিছিল, এইবিলাক আমাৰ মুখেৰে কোৱাব বিচাৰে। এইটো কি উদ্দেশ্য আছে? নিশ্চয় কিবা উদ্দেশ্য তেওঁলোকৰ আছে, আৰু যাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া নিজেও বাৰম্বাৰ এটা কথা কৈ থাকে, 8, 12, 14। যদি তেখেতে মোৰ এই কথাখিনি শুনিবলৈ পায়, মই অনুৰোধ জনাম যে আপুনি এজন CM হৈছে, আপুনি এজন শিক্ষিত মানুহ হিচাপে, আৰু নিজক যিহেতু আপুনি ক্লেইম কৰে যে আপুনি এজন পঢ়া শুনা কৰা ব্যক্তি, গতিকে 2008 চনৰ ঘটনাটো কোনে, কিয় আৰু কেনেকৈ সংঘটিত হৈছিল আৰু কোনে কি মন্তব্য দিছিল সেইখিনি আপুনি নিজে গুগলত সাৰ্চ কৰিলে আপুনি পাই যাব। 2012-14 ঘটনাও আপুনি গুগলত সাৰ্চ কৰিলে আপুনি পাই যাব। আৰু বিশেষকৈ আপুনি যেহেতু চৰকাৰত আছে, NIA ৰিপৰ্টখনো আপুনি পঢ়ি চাব পাৰে। NIA ৰিপৰ্টখন আপুনি নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ যিটো ৰিপৰ্ট আছে, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ, সেই ৰিপৰ্টটো আপুনি পঢ়ি চাব, আপুনি বুজি পাব। গতিকে সেইবিলাক ক্ৰেডিট ল'বলৈ গৈ নিজৰ সতীৰ্থসকলক বাৰম্বাৰ অপমানিত কৰা, এইটো ভাল নালাগে। যিহেতু BTC অঞ্চলত আমি ভুক্তভোগী। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া কিমান ভুক্তভোগী নাজানো, কিন্তু 5 বছৰ বয়সত কিন্তু আমাৰ ঘৰ জ্বলি গৈছিল। 5 বছৰ বয়সতেই আমাৰ গাঁও, আমাৰ অঞ্চলখন জ্বলাই দিয়া হৈছিল 1994-ত। গতিকে সেইবিলাক স্মৃতি আমি পাহৰি যোৱা নাই। আমি সৰু থাকিলেও মনত আছে কেনেকৈ ঘৰখন জ্বলিছিল, ৰিটাৰ্ণ গৈ পেলাই ঘৰত মাৰ্বল বুটলিছিলোঁ। গতিকে ত্যাগটো আমাৰো আছে। আমাৰ খুৰা এজন মৃত্যুবৰণ কৰিছিল, মামা এজন মৰিছিল গুলি খাই। গতিকে
আমাৰ ঘৰ বাৰী সব জ্বলি গৈছিলে গতিকে গাঁওখন জ্বলি গৈছিল আমিতো ত্যাগ কৰিছোঁ BTC গঠনৰ ক্ষেত্ৰত আমাৰ ত্যাগ আছে এতিয়া সব টাৰ্গেট হৈ হওক বা যেনেকৈ নহওক কিন্তু আমি পাহৰি যাব বিচাৰিছোঁ যে তেনেকুৱা দিন আৰু নাহক এতিয়া যদি ক'ব বিচৰা হয় যে শান্তিৰ দেৱদূত অমুক তেতিয়াহ'লে পিছৰখিনি হ'ব নালাগিছিল 2003 চনত যেতিয়া BLTয়ে সাৰেণ্ডাৰ কৰিলে সাৰেণ্ডাৰ কৰি তেওঁলোক শাসনৰ লগত আহি গ'ল তেওঁলোকে পাৱাৰ এক্সাৰসাইজ কৰি আছিলে তেখেতসকলে BTCখন কেনেকৈ নিৰ্মাণ কৰিব পৰা যায় নতুনকৈ DC অফিচ বনাব লাগে SP অফিচ বনাব লাগে থানা বনাব লাগে সিভিল অফিচ বনাব লাগে যিমান অফিচ আদালত কিমান হস্পিটাল বনাব লাগে স্কুল বনাব লাগে ৰাস্তা ঘাট বনাব লাগে দলং বনাব লাগে এইবিলাক লৈ ব্যস্ত হৈ আছিলে কিন্তু সেই সময়ত গণ্ডগোল যিসকলে কৰিছিল NIA ৰিপৰ্টত এই কথাখিনি উল্লেখ আছে আৰু প্ৰতিটো ৰিপৰ্টত প্ৰতিটো ঘটনাৰ লগত NDP জড়িত থকাৰ কথাটো কৈছে তথাপিও আমি 2020 চনৰ BTR চুক্তিৰ প্ৰতি লক্ষ্য ৰাখি আমি সেইবিলাক পাহৰি যাব লাগে বুলি মই আহ্বান জনাইছোঁ আৰু এই বিষয়বিলাক লৈ ঘৃণনীয় ৰাজনীতি যাতে কৰা নহয় তাৰ কাৰণেও মই অনুৰোধ জনাইছোঁ আৰু আজি লাইভটো বহুত দীঘলীয়া হ'ল মই ক'ব খোজা কথা সৰু আছিলে বহুত কথা মই আনুষংগিক ক'লোঁ আজি মই বিশেষ নাম নলওঁ বহুতেই চাই আছে সকলোকে ধন্যবাদ জনাই মই আজি লাইভৰ পৰা বিদায় লৈছোঁ